Hello everyone, welcome to eKuhipat. eKuhipat hole আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টাইমত এটা খুব ধুনিয়া নিউজ আমাৰ আহিছে পুতি নিখা নোটিফিকেশন উলাই গল গটিকে সি সকল লোকে বহুত দিন ধৰে ওয়েট কৰি আছিল যে এগৰাকী শিক্ষক হম মই জীৱনত এখন ভাল স্কুলত পঢ়াম ছাত্ৰ-ছাত্ৰী সকলক জ্ঞানৰ পোহৰ বিলাম এনেকুৱা ধৰণৰ সপোন যি সকলৰ আছিল আৰু বহু দীৰ্ঘ বিৰতিৰ মূৰত বুলি কলে হয়তো ভুল নহব বিশেষকৈ আপোনাৰ পিজিটি খিনিৰ ক্ষেত্ৰত গটিকে দীৰ্ঘ বিৰতিৰ মূৰত আমি ইমান ভাল ভ্যাকেন্সিজ অহা দেখিবলৈ পাইছো গটিকে মই কথা পাতিবলৈ ওলাইছো যেটো ভ্যাকেন্সিজ অলৰেডি আমাৰ আহি গৈছে জিটি আৰু পিজিটি শিক্ষকৰ ক্ষেত্ৰত অলৰেডি ইয়াৰ বিষয়ে আহিব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অলপ আগতে মানে যেতিয়া আমাৰ গুটেইখিনি ৰিক্ৰুটমেন্টৰ প্ৰসিডিউৰ ষ্টাৰ্ট হ'ব বুলি কৈছিলে তেতিয়া দেখেতে মেনশন কৰিছিলে যে ইমানখিনি ভ্যাকেন্সিজ এটা দেখেতে মানে কৈছিলে যে এইটো মানৰ ভ্যাকেন্সিজ হয়তো ওলাব পাৰে বুলি গতিকে দেখেতে অলৰেডি কৈছিল আৰু তেতিয়াই তাৰ পিছতে আমি দেখিবলৈ পাইছিলো যে এটা নোটিফিকেশন ইস্যু কৰা গৈছিল যত আমাক এখন সিলেবাস দিয়া গৈছিল যে এইখিনি সম্ভাৱ্য পেপাৰ হ'ব পাৰে আপোনাৰ আহিবলগীয়া পৰীক্ষাৰ আৰু এনেকুৱা সম্ভাৱনীয়তাৰ মাজতে আজি হঠাতে আমাৰ হাতত আহি পৰি গল এই ৰিক্ৰুটমেন্টৰ প্ৰসিডিউৰটো অৰ্থাৎ কিমানটা টোটাল পোষ্টৰ পৰীক্ষা হ'ব তাৰ বিষয়ে অলৰেডি আমাৰ হাতত গুটে প্ৰসিডিউৰটো আহি পাইছে গতিকে আজিৰ ভিডিওটো ইয়াৰ ওপৰত বেছ কৰি বনোৱা গৈছে আজি ভিডিওটোত বিশেষকৈ আমি দুটা বস্তুৰ ওপৰত কথা পাতিম আমি কথা পাতিম নোটিফিকেশনটোৰ ওপৰত ভালদৰে কিমান কি পোষ্ট আছে গুটেখিনি আৰু ইয়াৰ লগতে ষ্টাডি মেটেৰিয়েল অৰ্থাৎ কিনেদৰে প্ৰিপেয়াৰ কৰিব এই দুটা টপিকৰ ওপৰত আজিৰ ভিডিওটোত ভালদৰে কথা পাতিম গতিকে আহক পলম নকৰি ক্লাছটি আৰম্ভ কৰো ক্লাছ নহয় বাৰু জাস্ট এটা মানে আপোনালোকৰ লগত ডিসকাশন গতিকে এইটো আছিল আমাৰ এডভাৰটাইজ সো ইয়াতে মই এলপি আৰু ইউপিৰ এডভাৰটাইজটো ইনক্লুড কৰা নাই বিকজ এলপি আৰু ইউপিৰ ক্ষেত্ৰত অলৰেডি আমাৰ কোৱাই গৈছে যে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় আগতে যদি আপোনালোকে আসাম টেট পাস কৰি ৰাখিছে নতুবা আপোনালোকে যদি সিটেট কোৱালিফাই কৰিছে তেন্তে আপোনালোকে দুটা পৰীক্ষাৰ ক্ষেত্ৰত কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব কিন্তু আমাৰ ৰিসেন্ট যেটো জাজমেন্ট পাস হৈছিল সেই জাজমেন্টত কোৱা গৈছিল যে এতিয়াৰ পৰা এলপিৰ ক্ষেত্ৰত বিএড যিখিনি ক্যান্ডিডেট থাকিব তেওঁলোকে এপ্লাই কৰিব নোৱাৰে কিন্তু যিখিনি আপোনাৰ ডিএলএড ক্যান্ডিডেট থাকিব সেইখিনিহে আপোনাৰ এলপিৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব আৰু আজিৰ যেটো এলপি ইউপিৰ ক্ষেত্ৰত যদি আপোনালোকে ভ্যাকেন্সি চাবলৈ যায় এলপিত ভ্যাকেন্সিজ বেছি আছে ইউপিৰ তুলনাত কিন্তু ইউপিৰ ক্ষেত্ৰত আপোনাৰ বিএডও এপ্লাই কৰিব পাৰিব প্লাস ডিএলএড ক্যান্ডিডেট খিনিও এপ্লাই কৰিব পাৰিব এইটো অলৰেডি আপোনাৰ স্পষ্টভাৱে একেবাৰে ধুনিয়াকৈ কোৱা গৈছিল গতিকে এইটো সন্দৰ্ভত আমি কথা নাপাতো কাৰণ এই সন্দৰ্ভত কোনো ধৰণৰ পৰীক্ষা নহয় আপুনি যদি এটেট না আপোনাৰ তেন্তে আপুনি সিটেট কোৱালিফাই কৰিব লাগিব গতিকে আগন্তুক সিটেট আহি আছে গতিকে যেহেতুকে 21 তাৰিখে হ'ব জানুৱাৰীৰ এটা ডেট আমাৰ ঘোষণা কৰিছিল অদল বদল হলে বাৰু হেতু এটা বেলেগ কথা হ'বগে গতিকে 21 তাৰিখে যেটো আহি আছে গতিকে সিটেট দিয়া প্ৰতিজন পৰীক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা আকৌ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো গতিকে আমি যিগিটাৰ কাৰণে মানে পৰীক্ষা হ'ব সেইগিটাৰ সন্দৰ্ভত অকমান কথা পাতিলো এতিয়া এটো আপোনালোকে নোটিফিকেশনটো লিখিবলৈ পাইছে ইয়াত লিখা গৈছে যে 7249 টা পোষ্ট হ'ব গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ সায়েন্স গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ কাৰণে সো ইয়াত যেটো গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছে আৰ্টছ বুলি মেনশন কৰা আছে এই গ্ৰেজুৱেট টিচাৰ আৰ্টছতে আপোনাৰ যিজন ক্যান্ডিডেট থাকিব ক্যান্ডিডেটজন আপোনাৰ আৰ্টছ বা কমাৰ্চ গ্ৰেজুৱেট হলে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আন্ডাৰত আপোনাৰ কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব গতিকে যিখিনি কমাৰ্চ গ্ৰেজুৱেট আছে সেইখিনি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কেটেগৰীত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত বাকি খিনি আপোনাৰ দিয়া আছে যে কি এপ্লাই কৰিব পাৰিব যেনেকৈ ইয়াতে আপোনাৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশনত ইয়াতে মেনশন কৰা আছে যে আপুনি ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা এটলিষ্ট 50% মাৰ্কস থাকিব লাগিব গ্ৰেজুৱেচনত or post graduationত or a bachelor of education from the National Council of Teachers Education recognized institution এটো তো জানোৱে ইনফেক্ট এটোৰ হয়তো আমাৰ বহুত গণ্ডগোলো গৈছে যে বাহিৰৰ বিএড খমক এলাউ কৰিবনে নকৰে যদি আপোনাৰ বিএড খন National Council for Teachers Educationৰ থ্ৰুৰে ৰিকগনাইজ হয় তেন্তে নিশ্চয় আপোনাক এলাউ কৰিব ইয়াৰ লগতে ইয়াতে ডিসটেন্স মুডৰ পৰা পঢ়া ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত এলাউ কৰিবনে নকৰে সেইখিনি ৰিক্ৰুটমেন্টৰ এই মিনিমাম কোৱালিফিকেশনছ কিনিতে ভালদৰে মেনশন কৰা আছে ইয়াৰ লগতে আমি যদি এতিয়া মেইন পইণ্টটো লৈ আহো হেতু হৈছে যে সিলেকশনৰ ক্ৰাইটেৰিয়া কি হ'ব তেতিয়া হলে ইয়াতে আমাৰ স্পেসিফিকলি একদম ডাইৰেক্টলি মেনশন কৰি দিছে ফাৰ্স্ট পইণ্টতে যে এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো হৈছে আমাৰ টিচাৰ্স এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেন্ট টেষ্ট আৰু ইয়াতে আমাৰ 140 মাৰ্কস থাকিব
আৰু 140 মাৰ্কছত কি থাকিব পেডাগজি আপোনাৰ 50 মাৰ্কছত থাকিব আসাম এণ্ড ইটস পিপলৰ 50 মাৰ্কছ থাকিব জেনাৰেল ইংলিছৰ 30 মাৰ্কছ থাকিব জেনাৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনাৰ 10 মাৰ্ক আহিব এই ষ্ট্ৰাকচাৰটো অলৰেডি আমাৰ যিখন এখন গেজেটত আমাৰ নটিফিকেশ্যন এটা ওলাইছিলে যে সিলেবাসটো কি হ'ব পাৰে সম্ভাৱ্য তাতো কিন্তু এইখিনি বস্তুৱে মেনশ্যন কৰা আছে বুজিকে আজি নটিফিকেশ্যনটো আমি তেনেকুৱা বহুত হিউজ ডিফাৰেন্স দেখিবলৈ নাপালো ইয়াৰ লগতে আৰু দিছে যে এনসিসি প্লাস ফাইন আৰ্টস যদি স্পৰ্টছ কালচাৰেল এক্টিভিটিজত আপুনি ষ্টেটক নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিছে তেন্তে তাৰ কাৰণে 5 মাৰ্কছ এক্সট্ৰা হ'ব আৰু ইয়াৰ লগতে বহু দিনৰ পৰাই এটা দাবী চলি আছিলে যে যিসকলে অলৰেডি আপোনাৰ টেট উত্তীৰ্ণ যিখিনি আপোনাৰ ব্যক্তি আছে বা লোকসকল আছে তেওঁলোককো সুবিধা দিব লাগে তাৰ কাৰণে ইয়াতে আমি এটা ওয়েটেজ অফ 5% মাৰ্কছো ইয়াতে ইনক্লুড কৰা দেখিবলৈ পাইছোঁ গতিকে গোটেইখিনিৰ পৰা যেটো আমাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট পইণ্ট হেতু হ'ব আপোনালোকে চাবলগীয়া যে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপুনি ফুলফিল কৰি আছে নে নাই তাৰ পিছতে সেকেন্ড যেটো মোস্ট ইম্পৰ্টেন্ট পইণ্ট চাবলগীয়া হেতু হ'ব আপোনাৰ যে আপুনি কোনটো প্ৰক্ৰিয়াৰ ধৰে সিলেকশন হ'ব আৰু ইয়াতে লিখা আছে যে প্ৰক্ৰিয়াটো হ'ব আপোনাৰ এটা পৰীক্ষা পাতিব যেটো পৰীক্ষাৰ নাম দিছে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেন্ট টেষ্ট ওকে গতিকে এইটো এটা পৰীক্ষা পাতিব বুলি স্পষ্ট ৰূপে এইটো আপোনাৰ এডভাৰটাইজত মেনশ্যন কৰিছে ঠিক একেদৰে আমি যদি এইফালে চাবলৈ যাওঁ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ ক্ষেত্ৰত ইয়াতে আমি দেখিবলৈ পাইছো 1424 টা ভেকেন্সিজ আছে আৰু ইয়াৰ লগতে আমি ইয়াৰো যদি এলিজিবল মানে কি সিলেকশন ক্ৰাইটেৰিয়া চাবলৈ যাওঁ তেন্তেও আমি ইয়াতে দেখিবলৈ পাইছো ইয়াতো স্পেসিফিকলি মেনশ্যন কৰা আছে যে আমাৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ মাৰ্কছৰ ডিস্ট্ৰিবিউচন কি হ'ব এইটো বস্তু স্পেসিফিকলি ইয়াতে মেনশ্যন কৰা আছে বাকিখিনি মই ইনক্লুড কৰা নাই যেটো এডভাৰটাইজটো গ্ৰুপে হৈছে আৰু আমিও আমাৰ ইকুইপাথৰ যেটো টেলিগ্ৰামৰ গ্ৰুপ আছে তাত এই বস্তুটো সাৰ্কুলেট কৰিছো যদি আপোনালোকে এতিয়ালৈকে পঢ়া না ডিটেইলছত তেন্তে সেই গ্ৰুপটো জয়েন কৰিও তাৰ পৰা আপোনালোকে পঢ়িব পাৰে এডভাৰটাইজটো এই দুটা বস্তু মই বাৰে বাৰে আপোনালোকক কিয় দেখাই আছো এই দুটা বস্তু একাৰে দেখাইছো যে ইয়াত চাবলগীয়া মেইন পইণ্টটো এইটো যে এটা পৰীক্ষা আমাৰ কাৰণে কি হ'ব গৈ আছে অনুষ্ঠিত হ'ব গৈ আছে গতিকে এই পৰীক্ষাটোৰ যদিহে আমি ভালকে মানে প্ৰিপেয়াৰ কৰি পাস নকৰো তেন্তে হয়তো আমি আমাৰ হাতত অহা এই গোল্ডেন অপৰচুনিটিটো হেৰাই দিম ইমান হিউজ ভেকেন্সিজ এটা আমি হেৰাই দিম গতিকে সেইভাবে এই পৰীক্ষাটোৰ কাৰণে ভালদৰে পঢ়াটো আমাৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় মানে একদম প্ৰয়োজন মানে এনেকুৱা যে মানে ডু এণ্ড ডাই সিচুৱেশ্যন টাইপৰ এটা বৰ্তমান সময়ত পৰিস্থিতি বুলি ক'বলৈ পাৰি এই পৰীক্ষাটোৰ সন্দৰ্ভত গতিকে ইয়াক অতি সিৰিয়াসভাৱে আপোনালোকে ল'ব ইগনোৰ নকৰিব কাৰণ ইনফেক্ট প্ৰাইজ মানে আপোনাৰ কিমান কি ধৰণৰ মাৰ্কস ডিস্ট্ৰিবিউচন থাকিব তাৰ ক্ষেত্ৰটো কেবিনেটৰ ডিসিশনত আমি দেখিব পাইছো যে টেটৰ ক্ষেত্ৰত যাৰ আপোনাৰ ভাল কি হ'ব মানে মাৰ্কস ভাল হ'ব তেওঁৰ সিলেকশনৰ প্ৰসিডিউৰত মানে নাম অহাৰ সম্ভাৱনা বেছি থাকিব গতিকে আমি এই পৰীক্ষাটো বেছি ভালকে প্ৰিপেয়াৰ কৰিব লাগিব তেতিয়াহে আমাৰ যেটো মানে চাকৰিৰ সপোন হেতু আমি ফুলফিল কৰিব পাৰিম গতিকে তাৰ কাৰণে আমাৰ সেকেন্ড মোস্ট ইম্পৰ্টেন্ট টপিকটো আহিলো হেতু হৈছে ষ্টাডি মেটেৰিয়েল গতিকে ষ্টাডি মেটেৰিয়েলৰ কাৰণে ইকুইপাত পৰিয়ালবৰ্গৰ তৰফৰ পৰা এটি কোৰ্স লঞ্চ কৰা গৈছে আৰু এই কোৰ্সটোৰ যেটো আপোনাৰ প্ৰাইস কিটো ৰখা গৈছে জাস্ট 1499 গতিকে ইমানটো পাস কৰি আপোনালোকে ইমানখিনি পে কৰি কিনে আপোনালোকে www.equipat.com লৈ গৈ এই কোৰ্সটো পাৰচেজ কৰিব পাৰে এই কোৰ্সটোৰ যিখিনি ফেসিলিটিজ আছে সেইখিনি ইয়াতে মেনশ্যন কৰা আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ লগতে এই কোৰ্সটোত আৰু বেছি সবতকে ইন্টাৰেষ্টিং কথাটো হ'ল এই কোৰ্সটো যদি আপোনালোকে পাৰচেজ কৰে তেন্তে তিনিটা ফ্ৰী বহুল লেন্থৰ আপোনালোকে মক টেষ্টটো পাব সেই মক টেষ্ট কেটা আপোনালোকে বাহিৰৰ পৰা এক্সট্ৰাকে আৰু পাৰচেজ কৰিব নালাগে গতিকে এই কোৰ্সটোত আপোনালোকে 24/7 ক্লাছৰ এক্সেছ পাব এক্সপেৰিয়েন্স ফেকাল্টি হয় ইয়াৰ লগতে আমাৰ যিবোৰ এমসিকিউ আছে প্ৰেক্টিস সেশন পাব লাইভ ডাউট ক্লিয়াৰিং সেশন পাব ইয়াৰ লগতে আপোনালোকে এক্সেছ পাব ফ্ৰী এক্সেছ যিখিনি আমাৰ এডুকেটৰ্স থাকিব তেওঁলোকৰ লগত পাৰ্সোনালি কন্টেক্ট কৰিব পাৰে এনি টাইম যেটো আপোনালোকে যিকোনো বস্তু বুজি নাপালে কন্টেক্ট কৰি আপোনালোকে ডাউটছখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব গতিকে এটা পাৰ্সোনালাইজ সাৰ্ভিস আপোনালোকক প্ৰভাইড কৰিব ট্ৰাই কৰা যাব যাতে এই গোল্ডেন অপৰচুনিটিটো আপোনাৰ হাতৰ পৰা আতৰি নাযায় ওকে ইয়াৰ লগতে আপোনালোকে কোৰ্সটো পাৰচেজ কৰিবৰ কাৰণে এই ৱেবসাইটটোলৈকে যাব এই ৱেবসাইটটোত গলে আপোনালোকে দেখাই পাব এনেকে যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট 2023 এনেকে এটা আপোনাৰ তাত মানে কি ইন্ডিকা এটা আপোনাৰ তাত ডিসপ্লে হ'ব গতিকে ইয়াতে আপুনি ক্লিক কৰি কিনে মানে এনৰোল নাও এটো বস্তু ক্লিক কৰি কিনে আপোনালোকে কি কৰিব পাৰিব কোৰ্সটো এনৰোল কৰিব পাৰিব ইয়াৰ লগতে যেটো আমাৰ অলৰেডি তাত মেনশ্যন কৰা আছে যে কাৰেন্ট এফেয়াৰ্সও লাগিব গতিকে এই কোৰ্সটো যদি আপোনালোকে পাৰচেজ কৰে ইয়াৰ কাৰণে আপোনালোকে এক্সট্ৰা আৰু কোটো কাৰেন্ট এফেয়াৰ্স চাব নালাগে এই কোৰ্সটোতে কাৰেন্ট এফেয়াৰ্স কিনিও ইনক্লুড থাকিব
গতিকে ভাবক কিমান বেনিফিট আপোনালোকে যিখিনি টিচাৰ্ছ থাকিব তাহাঁতৰ লগতো পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিব লাইভ ডাউট ক্লিয়াৰিং ছেশ্যন থাকিব আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো এক্সট্ৰা কিনিব নালাগে মক টেষ্টো এক্সট্ৰা কিনিব নালাগে গোটেইখিনি এই কোৰ্চটোতে ইনক্লুড থাকিব প্ৰাইচটো মনত ৰাখিব প্ৰাইচটো হৈছে আমাৰ কিমান প্ৰাইচটো হৈছে 1449 অৰ্থাৎ 1449 টকা ইয়াৰ লগতে মই অকণমান দেখাই দিছোঁ যে এইসমূহ ক্লাছ অলৰেডি এই কোৰ্চটো যিহেতু আমাৰ অক্টোবৰৰ পৰা আৰম্ভ হৈছিলে গতিকে কোৰ্চটো অলৰেডি এই ক্লাছখিনি আপলোড কৰা গৈছে জাষ্ট মই চেম্পল দেখাইছোঁ এনেকুৱা ক্লাছেছ আৰু পাই থাকিব ইয়াৰ লগতে মই এটা চেম্পল দেখাইছোঁ যিসকলৰ মিডিয়ামক লৈ আপোনালোকৰ প্ৰব্লেম আছে যে অসমীয়া ইংৰাজী কি হ'ব গতিকে মিডিয়ামক লৈ চিন্তা কৰিব নালাগে দুটা মিডিয়ামে আপোনালোকৰ পিপিটিসমূহত ৰখা গৈছে গতিকে আপোনালোকে যদি ইংলিছ ভাল পায় ইংলিছ পৰ্চন পঢ়িব অসমীয়া ভাল পালে আপোনালোকে অসমীয়া পৰ্চন পঢ়িব পাৰিব ওকে ইয়াৰ লগতে ইয়াৰ পিছতো যদি ডাউট আছে যে কেনেকুৱা হ'ব ক্লাছেছ কেনেকুৱা হ'ব পঢ়াই তেন্তে আপোনালোকে গৈ চন্দ্ৰমিত্ৰা বাৰ এই ক্লাছটো চাব পাৰে যিটো আপোনাৰ আছাম এণ্ড পিপলৰ এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত তেখেতে অলৰেডি MCQ চিৰিজ এটা বনাই থৈ দিছে গতিকে এই ডেমো ক্লাছটো চাই আপোনালোকে অনুমান লগাব পাৰিব যে আমাৰ ক্লাছসমূহ কেনেধৰণৰ হ'ব পাৰে গতিকে এই ভিডিঅ'টো আজি আপোনালোকৰ লগত গোটেইখিনি বস্তু ডিছকাছ কৰাৰ লগতে এই পৰীক্ষাটোৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা হ'ব আগন্তুক সময়ত তাক আৰু ভালকৈ আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো আগবঢ়োৱা গ'ল গতিকে কোৰ্চটো প্ৰাইচ হ'ব 1449 ইয়াৰ লগতে আপোনালোকে কোৰ্চটোত ফ্ৰী কি পাব ফ্ৰী লাইভ ডাউট ক্লিয়াৰিং ছেশ্যন পাব ফ্ৰী মক টেষ্ট পাব ফ্ৰী কাৰেণ্ট এফেয়াৰ্ছ পাব ইফালে সিফালে দৌৰা দৌৰি কৰি কোনো বস্তু কালেক্ট কৰাৰ প্ৰয়োজন নাই ইয়াৰ লগতে এই ডেমো ক্লাছটো চাই ল'ব পাৰে যিটো ডেমো ক্লাছৰ পৰা আপুনি আইডিয়া পাই যাব যে আমি কেনেকুৱা ধৰণৰ পঢ়াবলৈ গৈ আছোঁ ইয়াৰ লগতে গোটেইসমূহ পিপিটি দুটা মিডিয়ামতে এভেইলেবল আছে অৰ্থাৎ অসমীয়াটো এভেইলেবল আছে ইংলিছতো এভেইলেবল আছে গতিকে আজিলৈ এই ইনফৰমেশ্যনৰ ভিডিঅ'টি ইমানতে এৰিলোঁ আশা ৰাখিছোঁ সকলোকে ক্লাছত লগ পাম পৰীক্ষাটো চিৰিয়াছলি লওক আৰু পৰীক্ষাটো চিৰিয়াছলি দিয়ক কাৰণ যিহেতুকে ইয়াতে আপোনাৰ পাৰ্চেণ্টেজৰ ৱেইটেজটো বেছি আছে গতিকে আগন্তুক সময়ত এই পৰীক্ষাটো ভাল হ'লেহে আপোনাৰ চিলেকশ্যন হোৱাৰ এটা চান্স আপুনি পাব গতিকে ইমান হিউজ ভেকেঞ্চিজ হয়তো আৰু কেতিয়ালৈ ওলায় সেইটো সম্ভাৱনা কম আছে গতিকে এতিয়াই গ্ৰেব কৰি লওক এই অপৰচুনিটিটো যাবলৈ নিদিব গতিকে সকলোকে ক্লাছত লগ পোৱাৰে এতিয়ালৈ এৰিছোঁ চ' ধন্যবাদ মনত ৰাখিব এই কোৰ্চটোৰ বিষয়ে অ'কে বাই বাই